মই সমষ্টিবাসী ৰাইজৰ আৱেগ অনুভূতি সন্মান জনাম বুলি আগতে কৈছোঁ। মোৰ এটা বৃহত্তৰ উদ্দেশ্য আছিল দলটোৰ হৈ কাম কৰিব লাগে। দলটোৰ হৈ আমি বাকীবোৰ সমষ্টিটো কিছু কাম কৰাৰ প্ৰয়োজন আছে। আমাৰ দলীয় শক্তি সীমিত। এদিনৰ নিৰ্বাচন শদিয়াৰ পৰা বজালী, শদিয়াৰ পৰা পলাশবাৰী, মৰিগাঁও এই সকলোবোৰ ঠাই সামৰি লোৱাটো বৰ জটিল, সময় কম। তেনে এটা প্ৰেক্ষাপটত মই দলৰ স্বাৰ্থত মই নিজে জন্ম দিয়া দলৰ স্বাৰ্থত দলৰ কেইজনমান বিধায়ক জিকাই নিয়াৰ স্বাৰ্থত মই তেনে এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ, কাৰণ দলৰো পৰামৰ্শ আছিল। কিন্তু একে সময়তে মোৰ দলৰ শদিয়া সমষ্টিত দলৰ কৰ্মকৰ্তাসকল, যিসকল কৰ্মকৰ্তাই 30 বছৰ কাল নিস্বাৰ্থভাৱে মোৰ লগত থিয় দিছিল, মোৰ সুখ আৰু দুখত মোৰ সংগ হৈছিল, সেইসকলৰ আৱেগ অনুভূতিৰ প্ৰতিও সন্মান জনাৰ প্ৰয়োজন আছে বুলি মই ভাবিছিলোঁ। আজি মোৰ 25খন পঞ্চায়তৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি সম্পাদক আহিছিল। কথা বতৰা পতাৰ পিছত তেওঁলোকৰ আৱেগ অনুভূতিখিনি উপলব্ধি কৰিছোঁ। তেওঁলোকৰ মনত আঘাত দিবলৈ মই বিচৰা নাই। গতিকে মোৰ লগত ৰাজু ফুকন আৰু জিয়াউৰ ৰহমানো আহিছে কেন্দ্ৰীয় সমিতিৰ পৰা। গতিকে ৰাইজৰ যিবোৰ সেণ্টিমেণ্ট, যিটো আৱেগ আৰু ৰাইজে আজি যি প্ৰস্তাৱ গ্ৰহণ কৰিছে, সেই প্ৰস্তাৱটো মোৰ দুজন সতীৰ্থ প্ৰতিনিধিয়ে দলৰ সভাপতি আৰু নেতৃত্বক অৱগত কৰিব আৰু মই আশা কৰোঁ যে আজি নিশাৰ ভিতৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম।